Hello everyone, welcome you all to the Crystal Clear by DB Sir. So আজি তোমালোকৰ লগত এটা ইম্পৰ্টেণ্ট কথা ডিছকাশ্যন কৰিব আহিছো আৰু আই হোপ সকলোৱে থাম্বনেইলটো দেখি পেলাই গমেই পাইছা চাগে কিহৰ কথা ক'ব বিচাৰিছো। যিহেতু প্ৰত্যেক বছৰেই আমাৰ এই অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰতে আমাৰ JEEৰ ছেছন 1ৰ ফৰ্ম ফিল আপ হৈ যায় আৰু সেইকাৰণে অকণমান এইখিনি টাইমত এৱে থকাটো প্ৰয়োজন আৰু যিহেতু তোমালোকৰ এইখিনি টাইমতে আকৌ কলেজৰো প্ৰি টেষ্টবিলাক চলি থাকে গতিকে ইমানখিনি তোমালোকৰ আই থিংক তোমালোকে মানে মই ভাবো আৰু তোমালোকে ব্যস্ত হৈ থাকা গতিকে সেইকাৰণে অলপমান মনত পেলাই থকাটো প্ৰয়োজন বা আপডেট দিয়াটো বেছিকে জৰুৰী হয় যাতে কাৰো কাৰণে সেই এক্সামটো যাতে মিছ নহয় আৰু মই ভাবো যিহেতু সকলোৱে ছায়েন্সত পঢ়িছাই এতিয়া সকলোৱেতো ডক্টৰ ইঞ্জিনিয়াৰ নহয় বা তথাপিতো মই ভাবো যে সকলোৱে যিহেতু ছায়েন্সত পঢ়িছাই গতিকে মই ভাবো এবাৰ সকলোৱে তোমালোকে দিয়া পৰীক্ষাটো ঠিক আছে গতিকে সেইকাৰণে মই তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছো যে ফৰ্ম ফিল আপটো একচুৱেলি কেতিয়া হয় ঠিক আছে ফৰ্ম ফিল আপটো একচুৱেলি কেতিয়া হয় আৰু কিমান দিনৰ ভিতৰত মানে শেষ হ'ব বা তাৰ ইম্পৰ্টেণ্ট যিখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আৰু এই ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনখিনি তোমালোকক মই দিব বিচাৰিছোঁ আৰু দিছ ইজ অল এবাউট জে মেইনছ 2026 এণ্ড আই হোপ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে ফৰ্ম ফিল আপটো কৰিবা আৰু পৰীক্ষাটো দিবলৈ যাবা ঠিক আছে অ'কে দেন এতিয়া চাবা আমাৰ এখন আছিলে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে দিয়া আমাৰ এখন নটিচ পাব্লিক নটিচ যোনখন আমাৰ কিমান তাৰিখে দিছিলে দেখিছা 29 ছেপ্টেম্বৰ লিখা আছে 29 ছেপ্টেম্বৰ 2025ত দিছিলে আৰু তেওঁলোকে একদম ক্লিয়াৰলি মেনশ্যন কৰিছে যে আমাৰ যোনটো ছেছন 1ৰ ফৰ্ম ফিল আপ হ'ব সেইটো আমাৰ পৰীক্ষা জানুৱাৰী 2026ত হ'ব আৰু ছেছন 2 এপ্ৰিল 2026ত হ'ব কৈ দিছে অলৰেডি আৰু তাৰ কাৰণে ৱেবছাইট দি দিছে যে সোনকালে আমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু কৈ দিছে ইন দ্য মান্থ অফ অক্টোবৰ মানে এই অক্টোবৰ মাহতে আৰম্ভ হ'ব আৰু যিহেতু আজি অক্টোবৰৰ আমাৰ 14-15 তাৰিখ হ'লেই গতিকে সেইকাৰণে মই তোমালোকক কওঁ যে এইকেইটা দিনত অকণমান এৱেৰ থাকিব যে ফৰ্ম ফিল আপটো অপেন হৈছে নেকি আৰু গম পাবাই মেবি আৰু তাৰ কাৰণে প্ৰয়োজনীয় তিনিটা বস্তু খুবেই ইম্পৰ্টেণ্ট সেইটো হৈছে এটা আধাৰ কাৰ্ড তোমালোকৰ হাতত মাষ্ট বি প্ৰেজেণ্ট থাকিব লাগিব নহ'লে ফৰ্ম ফিল আপৰ টাইমত আকৌ প্ৰব্লেম হ'ব নেক্সট আছে UDID কাৰ্ড যোনটো পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে হয় আৰু এটা হৈছে কেটেগৰী চাৰ্টিফিকেট যোনটো কাষ্টৰ পৰা বিলং কৰা সেই কাষ্টৰ চাৰ্টিফিকেটখন তোমালোকে ভালকে আপডেট কৰি ৰাখিবা তেতিয়াহে তোমালোকে ফৰ্ম ফিল আপৰ কাৰণে এলিজিবল হ'বা আদাৰৱাইজ তোমালোকে সেই সুবিধাটো নাপাবা ঠিক আছে গতিকে এইখন আছিলে আমাৰ পাব্লিক নটিচ আৰু তাৰপিছত আহিলে যে ইম্পৰ্টেণ্ট ডেটছখিনি কি হয় যে অক্টোবৰ ছেছন 1 যোনটো আমাৰ JEE দুবাৰ হয় ন বছৰত গতিকে এবাৰ হ'ব আমাৰ অক্টোবৰ মাহত ফৰ্ম ফিল আপ হৈ জানুৱাৰীত এবাৰ পাতিব আৰু এবাৰ এপ্ৰিলত পাতিব গতিকে এই জানুৱাৰীত যোনটো হ'বলৈ গৈ আছে মানে তোমালোকৰ বিফৰ ইয়ৰ ফাইনেল এক্সাম গতিকে তাৰ আগতে এদিন হয় পটককৈ গৈ দি আহিব পাৰিবা একো অসুবিধা নাই যিহেতু পঢ়িয়ে থাকিবা তাৰ আগতে গোটেই কলেজ চলেজ বন্ধ হৈ যায় প্ৰি ফাইনেল হৈ শেষ হৈ যায় গতিকে অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম তোমালোকৰ ছেছন 1ৰ ডেট অক্টোবৰ 2025ত আছে ঠিক আছে মানে এতিয়া খুলিব আৰু ৰিচেণ্টলি খুলিব আৰু তোমাৰ তাৰপিছত ফৰ্ম ফিল আপ কৰাৰ পাছত কাৰেকশ্যনৰ কাৰণে কাৰোবাৰ যদি কিবা ভুল চুল থাকে এইটো কাৰণে নৱেম্বৰ মাহত খুলি দিব তেওঁলোকৰ আৰু এডমিট কাৰ্ড দিব বিফৰ দ্য এক্সামৰ 3 দিন আগত দেন তোমাৰ এক্সাম ডেটটো গমেই পাইছা জানুৱাৰীত পাতিব ডেট এতিয়ালৈকে প্ৰপাৰ ডেট এতিয়ালৈকে একোৱে অহা নাই ঠিক আছে আৰু OMR চিটো দিব তোমালোকৰ প্ৰভিজনেল এনচাৰ কি উইথ OMR চিট এইবিলাক আহি থাকিব ফেব্ৰুৱাৰী মাহতে আহিব দেন তোমাৰ ফাইনেল ৰিজাল্টটো তোমালোকৰ ফেব্ৰুৱাৰী মাৰ্চতে দি দিব দেন ছেছনটোৰ কাৰণে গমেই পাইছা ছেছনটো তোমালোকৰ ফেব্ৰুৱাৰী হ'ব মানে অনলাইন ফৰ্ম ছাবমিশ্যন হ'ব ফেব্ৰুৱাৰীত খুলিব দেন তোমাৰ আকৌ কাৰেকশ্যন উইণ্ডত ফেব্ৰুৱাৰীতে দিব আৰু এডমিট কাৰ্ডটো 3 দিন আগতে তেনেকে দিব আৰু এক্সামটো তোমালোকৰ এপ্ৰিলত পাতিবগে আৰু তেনেকে ৰিজাল্টটো তোমালোকৰ এপ্ৰিলতে দিব ঠিক আছে গতিকে এইকেইটা হৈছে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এইকেইটা ডেট হয় গতিকে ডেটকেইটা ভালকে মনত ৰাখিবা আৰু মোৰ মতে কেলেণ্ডাৰ তোমালোকে দাগ এটা দি ৰাখিবা যে এইখিনিতে এইটো মাহটোতে তুমি JEE বুলি লিখি থৈ দিবা তেতিয়া তোমালোকৰ মানে কেলেণ্ডাৰখন চালে মনত থাকিব ঠিক আছে নহ'লে তোমালোকৰ পাহৰি যোৱাৰ চান্সটো বেছি থাকে কাৰণ এইখিনি টাইমত তোমালোকৰ মানে অলপ ষ্ট্ৰেছ থাকেতো এক্সামো থাকে প্ৰেক্টিকেল থাকে কলেজৰ এক্সাম থাকে গতিকে সেইকাৰণে মই অকণ আপডেট দিব বিচাৰিছো তোমালোকক আৰু মোৰ মতে সকলোৱে দিব লাগে দেই তাৰপিছত আহি গ'ল এপ্লিকেশ্যন ফিজ কিমান হয় এতিয়া পৰীক্ষাটো দিবলৈ গ'লে এপ্লিকেশ্যন ফিজটো জানিব লাগিব গতিকে ইয়াতে লিখা আছে যে কেটেগৰী আৰু এইফালে ফিজ লিখা আছে মেল কেণ্ডিডেটছ আনৰিজাৰ্ভ EWS OBC কেটেগৰীৰ কাৰণে আমাৰ টোটেল ফিজ আহিব 1000 আৰু আউটছাইড ইণ্ডিয়াৰ কাৰণে 5000 এইটো বেলেগ বস্তু বাৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আনৰিজাৰ্ভ EWS OBC কেটেগৰীৰ কাৰণে 800 হয় সেইটো কমাই দিছে আৰু আমাৰ এইকেইটা হয় একচুৱেলি আমাৰ কাৰণে এপ্লিকেবল এইটো 1000 আৰু এইফালে 800 এইটো ফৰ মেল আৰু এইটো ফৰ ফিমেল অ'কে দেন তুমি ST SC PWD ট্ৰান্সজেণ্ডাৰ কেটেগৰী কেণ্ডিডেটছৰ কাৰণে 500 ৰুপিজ দিলেই হ'ব গতিকে এইকেইটা আছিলে তোমালোকৰ এপ্লিকেশ্যন ফিজ এইকেইটা দিব লাগিব তোমালোকে দেন আহি গ'ল ইম্পৰ্টেণ্ট একদম চবতছে মেণ্ডেটৰী কোনকেইটা ইম্পৰ্টেঞ্চ লাগিব ফৰ্ম ফিল আপটো কৰিবলৈ যাওঁতে এইকেইটা মানে এইকেইটা মই দিয়াৰ কাৰণটো হৈছে যে এই ফটোগ্ৰাফাৰ চিগনেচাৰৰ চাইজ বা ডাইমেনশ্যন বিলাক যদি তোমালোকৰ নিমিলে ন তেতিয়াহ'লে তোমালোকৰ ফৰ্মখন মানে একচেপ্ট নহয় আৰু বহুত জ্বলাই ফৰ্মখন ফিল আপ কৰোঁতে ঠিক আছে গতিকে ফটোগ্ৰাফ ইন JPEG ফৰ্মেট বা JPG ফৰ্মেটত দিব পৰা ডাইমেনশ্যন 3.5ৰ পৰা ইনটু 4.5 লৈকে থাকে আৰু চাইজ 10 KB পৰা 200 KB গমেই পাইছা চিগনেচাৰটো চেম ফৰ্মেট JPEG আৰু JPG
3.5 cm into 1.5 cm 4 KB পৰা 30 KB ভিতৰত হ'ব লাগিব আৰু ক্লাছ 10 আৰু 12 চাৰ্টিফিকেট অৰ বাৰ্থ চাৰ্টিফিকেট ইন PDF ফৰ্মেট PDF ফৰ্মেটত আপলোড কৰিব লাগিব 3 KB to 300 KB এণ্ড PWD কেটেগৰী চাৰ্টিফিকেট ইন PDF ফৰ্মেট এইটো তোমাৰ সেম মানে সাইজতে দিব লাগিব আৰু এনেকুৱা নাভাবিবা যে তোমালোকৰ যোনে ধৰি ক্লাছ 12 দিবলৈ গৈ আছা তেওঁলোকে আমাৰতো নাই এতিয়া ক্লাছ 12 চাৰ্টিফিকেট পাছেই কৰা নাই হয় না তেনেকুৱা নহয় তোমালোকে ক্লাছ 12 আছা ন যিহেতুকে গতিকে তোমালোকে দিব পাৰিবা সেইটো কাৰণে মই ক্লাছ 10 ৰ এইটো বাৰ্থ চাৰ্টিফিকেট আছে ন বাৰ্থ চাৰ্টিফিকেট সেইটো দিব পাৰিবা ঠিক আছে তোমালোকে বাৰ্থ চাৰ্টিফিকেট আছে তো বাৰ্থ চাৰ্টিফিকেট দি দিব পাৰিবা তাৰ অল্টাৰনেট নেক্সট আহি গ'ল তোমালোকৰ এক্সাম ডিউৰেশ্যন কিমান টাইমৰ হয় কি হয় গতিকে এইটো আমাৰ কাৰণে পেপাৰ 1 এইটো হয় BE আৰু BTech ঠিক আছে ওকে তো এইটো 3 আৱাৰ্ছৰ হয় তোমাৰ নন PWD কেণ্ডিডেটৰ কাৰণে আৰু PWD কেণ্ডিডেটৰ কাৰণে 4 আৱাৰ্ছ হয় তাৰমানে তেওঁলোকে আমাতকৈ 1 আৱাৰ বেছি পায় ঠিক আছে গতিকে বাকীকেইটা আমাৰ কাৰণে নহয় এইটো বাদ দিয়া ঠিক আছে নেক্সট আহি গ'ল তোমালোকৰ পেপাৰ পেটাৰ্ণ এতিয়া পেপাৰ পেটাৰ্ণটো জানিব লাগিব ন পৰীক্ষাটো দিবলৈ গ'লে নহ'ব নহয় পেপাৰখনত কি বা আহে পেপাৰৰ পেটাৰ্ণ কেনেকুৱা টোটেল নাম্বাৰ অফ কুৱেশ্যনছ কিমান থাকে ঠিক আছে গতিকে এইটো কিমান আছে এইটো আমি জানিব লাগিব গতিকে ইয়াতে দেখিছা তোমালোকে আমাৰ কিমান আছে চোৱা ইয়াতে যদি মই ভালকে চাওঁ যে ইয়াতে আমাৰ এই অৰেঞ্জ কালাৰ আৰু এটা পাৰ্পল কালাৰ আৰু এটা অকমান লাইট গ্ৰীণ কালাৰ এটা আছে য'তে এইটো পাৰ্পল কালাৰতে বুজাইছে তোমাৰ কেমেষ্ট্ৰি ঠিক আছে আৰু তোমাৰ অকমান শ্লাইট গ্ৰীণ পেৰট কালাৰ বুলি কোৱা হয় ফিজিক্স বুজাইছে আৰু তোমাৰ অৰেঞ্জ কালাৰটো মেথমেটিক্স বুজাইছে গতিকে তুমি যদি ভালকে চোৱা যে যোনটো অৰেঞ্জ কালাৰ হয় ন ইয়াতে 30টা কুৱেশ্যনছ আছে আৰু 100 মাৰ্কছ আছে ঠিক আছে আৰু ঠিক তেনেকে তোমাৰ বাকী পাৰ্টতো 30টা কুৱেশ্যনছ আছে 100 মাৰ্কছ আছে আৰু তাৰপিছৰ পাৰ্টটো তোমাৰ 30টা কুৱেশ্যন আছে 100 মাৰ্কছ আছে তাৰমানে ফিজিক্সৰো তোমাৰ 30টা কুৱেশ্যন আহিব কেমেষ্ট্ৰিৰো 30টা কুৱেশ্যন আহিব মেথমেটিক্সৰো 30টা কুৱেশ্যন আহিব তাৰমানে টোটেল 90 কুৱেশ্যনছ আহিব আৰু এইটো লিখা আছে তলতে টোটেল 90 কুৱেশ্যনছ আৰু টোটেল টাইম ডিউৰেশ্যন 3 আৱাৰ্ছ আৰু টোটেল মাৰ্কছ কিমান আহিব তোমালোকৰ 300 মাৰ্কছ গতিকে এইটো বস্তু জানি ল'বা আৰু লগতে তাৰপিছত চাওঁ যে এইটো টোটেল মাৰ্কছটো গমেই পালা ওপৰৰ শ্লাইডখনতে মই কৈ দিলোঁ গতিকে আৰু কৈ থাকিব নালাগে আৰু ছাবজেক্ট কেইটা গমেই পাইছে ছাবজেক্ট কম্বিনেশ্যন কি হয় ফিজিক্স থাকিব লাগিব ভাল কেমেষ্ট্ৰি হ'ব লাগিব মেথমেটিক্স থাকিব লাগিব ঠিক আছে এইটো তোমাৰ 300 মাৰ্কছৰ টোটেল আহিব 100 100 100 ঠিক আছে নেক্সট আহা তাৰপিছত তোমালোকে চাব পাৰিবা যে লাষ্ট ইয়েৰ কাট অফ আমাৰ কিমান আছিলে ঠিক আছে লাষ্ট ইয়েৰ কাট অফ কিমান আছিলে সেইটো চাব পাৰিবা যে লাষ্ট ইয়েৰ আমাৰ যদি আমি ভালকে নটিচ কৰোঁ 2025ত আমাৰ যোনটো UR মানে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে জেনেৰেলৰ কাৰণে এইটো তোমাৰ একচুৱেলি আমাৰ ইয়াত পাৰ্চেণ্টাইল মেজাৰ কৰা হয় মানে পাৰ্চেণ্টেজটো পাৰ্চেণ্টাইলটো ইম্পৰ্টেণ্ট পাৰ্চেণ্টেজ বেলেগ বস্তু আৰু পাৰ্চেণ্টাইলটো বেলেগ বস্তু পাৰ্চেণ্টাইলটো ইম্পৰ্টেণ্ট মানে তোমাৰ ৰেংকটো বহুত মেটাৰ কৰে যেই এনেকুৱা কম্পিটিটিভ এক্সামত আমাৰ ৰেংকটো বহুত মেটাৰ কৰে গতিকে ইয়াতে পাৰ্চেণ্টাইল তুমি দেখিছা লাষ্ট ইয়েৰ আমাৰ যোনটো জেনেৰেলৰ আমাৰ যোনটো কাট অফ গৈছিলে এইটো 93.10 পাৰ্চেণ্টাইল ঠিক আছে এইটো পাৰ্চেণ্টাইল আছিলে আৰু এইখিনিত কিমান কেণ্ডিডেট আছিলে 97,321 দেন তোমাৰ PWD কাৰণে দেখিছা 93 পৰা তোমাৰ 0.0079 পাৰ্চেণ্টাইল EWS ৰ কাৰণে গৈছিলে 80.38 পাৰ্চেণ্টাইল ঠিক আছে যাৰ জেনেৰেল EWS কেটেগৰী আছে ইকনমিকেলি উইক দেন OBC ৰ কাৰণে গৈছিলে তোমাৰ 79.41 পাৰ্চেণ্টাইল আৰু SC কাৰণে গৈছিলে 61.15 পাৰ্চেণ্টাইল লাষ্ট মানে কাট অফ আৰু ST অলৰ কাৰণে গৈছিলে তোমাৰ 47.90 পাৰ্চেণ্টাইল আৰু এইকেইটা হৈছে নাম্বাৰ অফ কেণ্ডিডেট যে কিমান আছিলে সেইখিনি জেগাত ঠিক আছে আৰু একচুৱেলি যিমান মানে তোমালোকৰ পোষ্ট এভেইলেবল থাকে যিমান তোমাৰ চিট থাকে পঢ়িবৰ কাৰণে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি এই পাৰ্চেণ্টাইলটো ওলোৱা হয় ঠিক আছে গতিকে এইটো বস্তু মই নেক্সট আকৌ তোমাক পাৰ্চেণ্টেজ ভাৰ্চেছ পাৰ্চেণ্টাইলৰ ভিডিঅ' এটা আনি পেলাই বুজাই দিম যে একচুৱেলি পাৰ্চেণ্টেজ কেনেকৈ মেজাৰ কৰা হয় পাৰ্চেণ্টাইলটো কি হিচাপত চাই বাট তোমালোকক মই এটা কথা কৈ থ'ব বিচাৰো যে তোমালোকে যোন জেনেৰেল কেটেগৰী ষ্টুডেণ্ট হয় তোমালোকে 90+ পাৰ্চেণ্টাইল আনিবই লাগিব 90+ পাৰ্চেণ্টাইল আনিবই লাগিব যদি তোমাক চিট লাগে ঠিক আছে যদি তোমাক চিট লাগে 90+ পাৰ্চেণ্টাইল পাবই লাগিব ঠিক আছে আৰু আদাৰৱাইজ তাৰ তলত আহিলে তোমালোকৰ কোনো ধৰণৰ চিলেকশ্যন নাপাবা ঠিক আছে আৰু মই ভাবো যে সকলোৱে পৰীক্ষাবিলাক দিব লাগে ঠিক আছে দি পেলাই ভালকে চাব লাগে যে মই পাৰিম নে নোৱাৰিম আৰু এবাৰ হ'লেও চাব লাগে যোনেই মই কথা এটা কৈছো যে যোনেই ধৰি লওক পিছলৈও যদি ভালকে দিম বুলি ভাবিছা তোমালোকে ভাবিব পাৰা না যে পৰীক্ষা আছে ফাইনেলৰ এক্সাম আছে কেনেকে দিম কি হ'ব মোৰ মতে নহয় তেনেকুৱা দি পেলাই চাব লাগে এবাৰ দি চালে গম পোৱা যায় যে এবাৰ পেপাৰৰ পেটাৰ্ণটো গম পালে বা কুৱেশ্যনৰ লেভেলটো গম পালে তেতিয়া তুমি অকণমান পঢ়িবলৈ নিজে অকণ মটিভেট হ'বা বা গম পাবা যে মোৰ লেভেলৰ প্ৰিপেৰেশ্যনৰ লেভেলটো কেনেকুৱা হৈ আছে কুৱেশ্যনছ কেনেকে আহি আছে মই নেক্সট কি লেভেলত চাব লাগিব তেতিয়া তোমাৰ মাইণ্ডছেটটো মানে অকণমান ভাল হ'ব তোমালোকে গম পাবা যে কি কেনেকে হৈ আছে বা আমি কি কৰিব লাগে বা নালাগে ঠিক আছে গতিকে সেইটো ফালৰ পৰা মই কওঁ যে সকলোৱে এবাৰ এটেম্প কৰা যিহেতু চায়েন্সত পঢ়িছা আৰু এইটো অপৰচুনিটি নেক্সট আৰু নাপাবা তেনেকে ঠিক আছে মনো নাযাব এতিয়া পঢ়াৰ লগত তাৰপিছত থকাৰ কাৰণে মই কওঁ যে দিব লাগে আৰু পাই গ'লেতো ভালেই গমেই পাইছা এবাৰতে পাই গ'লেতো আৰু তাতকে আৰু মানে হেপী হোৱাৰ কথাই নাই হয়নে নাই গতিকে সেইকাৰণে মই তোমালোকক কৈছো যে অকমান এৱে থাকিবা এই ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিল আপ অক্টোবৰতে ষ্টাৰ্ট হৈ যাব দেন তোমালোকৰ নৱেম্বৰৰ ভিতৰত ক্ল'জ হৈ যাব আৰু দেন তোমালোকৰ জানুৱাৰী ফাৰ্ষ্টতে পৰীক্ষা হৈ যায় ঠিক আছে গতিকে পৰীক্ষাটো দিবা যেনে তেনে ধুনীয়াকে সকলোৱে
আৰু এনেকুৱা নাভাবিবা যে কিয়নো দিম মই ডক্টৰ নহয়, ইঞ্জিনিয়াৰ নহয়, ঠিক আছে? জেনেৰেল কোৰ্চো হ'ব পাৰে। এতিয়া কথাটো হৈছে যে আমি যিহেতু চায়েন্সত আছোঁৱেই, গতিকে আমি মেডিকেল ইঞ্জিনিয়াৰিংটোৱে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিওঁ। তাৰ পাছতহে আমি BSc এইবিলাকত যাওঁ, হয় নে নাই? সেইকাৰণে মই কওঁ যে সকলোকে কওঁ যে এবাৰ ট্ৰাই কৰা। ঠিক আছে? এবাৰ ট্ৰাই কৰা, চোৱা কি হয়। যিহেতু চবেই দিয়ে, গতিকে তোমালোকেও দিয়া। দি পেলাই ভালকে যোনকেইটাই ভালকে প্ৰিপাৰেচন কৰি আছা তেওঁলোকেতো ডেফিনেটলি দিব লাগিব। আৰু যোনবিলাকে ভালকে প্ৰিপাৰেচন কৰি আছা, গেপ ইয়াৰ ষ্টুডেণ্ট হওক বা যোনে আমাৰ ৰেগুলাৰ ষ্টুডেণ্টো থাকে বহুতে কম্বাইনকে তেওঁলোকে প্ৰিপাৰেচন কৰি থাকে। গতিকে মই তেওঁলোককো ক'ব বিচাৰোঁ যে ভালকে এইখিনি টাইমত প্ৰিপেয়াৰ কৰা আৰু পুৰা PYQs বিলাক লগোৱা, মকবিলাক ভালকে লগোৱা সকলোৱে। ঠিক আছে? মকটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে গমেই পাইছা। তোমালোকৰ মকত যিমান মানে পাৰ্চেন্ট থাকিব বা যিমান পাৰ্চেণ্টাইল থাকিব বা যিমান তেনেকে তোমালোকে কুৱেশ্যন এটেম্প যিমান কৰিব পাৰিবা, সেইটোৰ ওপৰতে তোমালোকৰ প্লাছ মাইনাছ অকমান ইফাল-সিফাল হৈ পেলাই তোমালোকৰ আল্টিমেটলি ৰিজাল্টটো ওলায়গে। ঠিক আছে? গতিকে নিজে টেষ্ট কৰিবৰ কাৰণে মক ইজ দ্য বেষ্ট। মক টেষ্ট ইজ দ্য বেষ্ট কি। ঠিক আছে? গতিকে সেইটো বস্তুত এটেম্প কৰা, ভালকে কুৱেশ্যনছ কৰা। ঠিক আছে? আৰু কনচেপ্ট বিলাক ভালকে ক্লিয়াৰ কৰা। কাৰণ কনচেপ্টটো জানাই আৰু যেই কি কয় কনচেপ্ট। ঠিক আছে? গতিকে কনচেপ্ট মেইন। কনচেপ্ট নহ'লে তোমালোকৰ দিগদাৰ হ'ব বহুত। ঠিক আছে? গতিকে এইখিনিকে ক'বলৈ মই ভিডিঅ'টো বনাইছিলোঁ। গতিকে আই হোপ সকলোৱে অকমান এৱেৰ থাকিবা, সকলোৱে ফৰ্ম ফিল আপ কৰিবা আৰু ভালকে পৰীক্ষাটো দিবা। আৰু যোনে যোনে ভালকে প্ৰিপাৰেচন কৰি আছা সকলোকে অল দা বেষ্ট থাকিলে। নেক্সট আৰু যদি কিবা ফৰ্ম ফিল আপ কৰাৰো যদি কিবা ভিডিঅ' লাগে মই ট্ৰাই কৰিম আনিবৰ কাৰণে। ঠিক আছে? বাট ষ্টাৰ্ট হৈ লওক তেতিয়ালৈকে, আৰু ষ্টাৰ্ট হোৱাৰ আগতে মই আকৌ এবাৰ তোমালোকক ৰিমাইণ্ডাৰ দি দিম। ঠিক আছে? টিল দেন বস্তুকেইটা চাই ল'বা এবাৰ, কেতিয়া কি হয় আৰু ডকুমেণ্টছ কেইটা কি লাগে, ফিজ এইখিনি গোটেইখিনি এবাৰ ভালকে চাই ল'বা। টিল দেন, থেংক ইউ ছ' মাচ এভৰিৱান। বাই বাই।